আছো দেৰগাঁৱত এজন দাদাক আচলতে এজন দাদাই খুব ধুনীয়াকৈ কেছত মানে এনেধৰণে লোকেল মুৰ্গী পালন কৰিছে, এইফালে কয়লাৰ পালন কৰিছে আৰু আপোনাৰ ব্ৰইলাৰ পালন কৰিছে। খুব ধুনীয়াকৈ চব কেছত এইখিনি নিচিনা ফিটিং কৰিছে এয়া, আৰু এয়া ব্ৰইলাৰ পালন কৰিছে, চব কেছত ফিটিং কৰিছে। 1000 ব্ৰইলাৰ আছে এই দুটা কেছত, আৰু এইফালে আছে লোকেল মুৰ্গী, এইফালে আছে কয়লাৰ, এই তলত আছে কয়লাৰ। খুব ধুনীয়াকৈ চব তিনিটা খাম্বা কৰি পেলাই কৰিছে। আৰু ইয়াতে অকল কয়লাৰ বা ব্ৰইলাৰ বা লোকেলেই নহয়, ইয়াতে কৰিছে সোণালী আৰু আপোনাৰ হাঁহ, এইফালে চাওক লোকেল পাতিহাঁহ কৰিছে, আৰু এইফালে কৰিছে সোণালী, আৰু এইফালেও কৰিছে সোণালী। আৰু এই যে আপোনালোকক দেখুৱাইছোঁ এনেকুৱা কেছত দাদাই কৰিলে, ইয়াত যিটো ফলিয়াৰ কষ্টিং নাই, পেপাৰৰ কষ্টিং নাই, লাইটৰ কষ্টিং নাই, গোটেই ৰুমটোৱে বনাইছে এটা খুব ধুনীয়া টেম্পাৰেচাৰত। আৰু এইফালে কৰিছে কৰকনাথ চক, সকলো ধৰণৰ বস্তু ৰাখিব চেষ্টা কৰিছে।